কাছৰ উপস্থিত হৈছোঁ শান্ত হওক সকলোৱে আসন গ্ৰহণ কৰক সংখ্যালঘুৰ ভোট কিয় বিজেপিক লাগে সংখ্যালঘুৰ ভোট বিজেপিক কিয় লাগে সংখ্যালঘুৰ ভোট বিজেপিক কিয় লাগে আজি চাওক হয় হয় আজি মই ইয়াতে উত্থাপন হৈ যোৱা কিছুমান কথা সাংসদে আমাৰ ইয়াৰ সাংসদে বহুত কথা উত্থাপন কৰিছে বুলি যিটো কৈছে আপোনালোকৰ মিডিয়াও জানে তেওঁ যি ক'ব বিচাৰে সেইটোৱে তেওঁ উত্থাপন কৰিব নোৱাৰে তেওঁৰ কথাই ক্লিয়াৰ নহয় নাম্বাৰ ওৱান নাম্বাৰ টু মই ক'ব বিচাৰিছো শান্ত হওক 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 বহক নিজৰ আসন গ্ৰহণ কৰক নিজৰ আসন গ্ৰহণ কৰক নিজৰ আসন গ্ৰহণ কৰক নিজৰ আসন গ্ৰহণ কৰক প্ৰিয় দৰ্শক মই পুনৰ অনুষ্ঠান আৰম্ভ কৰিম হয় মই আৰম্ভ কৰিম অনুষ্ঠান আজি আমি মানকাছাৰত উপস্থিত হৈছো হয় হয় মানকাছাৰত উপস্থিত হৈছো শান্ত হওক সকলোৱে আসন গ্ৰহণ কৰক সকলোৱে আসন গ্ৰহণ কৰক সকলোৱে আসন গ্ৰহণ কৰক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালো আসন গ্ৰহণ কৰক আসন গ্ৰহণ কৰক আসন গ্ৰহণ কৰক হয় হয় আসন গ্ৰহণ কৰক সকলোৱে হয় ডাঙৰীয়া হয় 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 আপুনি কৈ আছিলে হয় 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 আমাৰ সংখ্যালঘুসকলে আমাৰ মিত্ৰজোঁটক ভোট দিয়াৰ কাৰণ বহুত কেইটা আছে হয় এক নম্বৰ কাৰণটো হৈছে ইয়াতে আমাৰ জনসাধাৰণে মেঘালয় ৰাজ্যত বিভিন্ন সময়ত কাম কৰিবলৈ যাওঁতে কংগ্ৰেছৰ সময়ত সেই সময়ত তেওঁলোকৰ লাইফৰ থ্ৰেট হৈছিল কিডনাপ এক্সট্ৰশ্যন এইবিলাক হৈছিল কিন্তু আমাৰ মিত্ৰজোঁট চৰকাৰ অহাৰ পিছৰ পৰা মেঘালয় চৰকাৰ আমাৰ মিত্ৰজোঁট চৰকাৰ হোৱাৰ পিছৰ পৰা ইণ্ডিয়া চৰকাৰ হোৱাৰ পিছৰ পৰা আজি আমাৰ ইয়াৰ জনসাধাৰণ শান্ত পৰিৱেশ পাইছে অৰ্থাৎ সংখ্যালঘুসকলৰ কাৰণে বিজেপিয়ে পদক্ষেপ লৈছে হয় হয় মই আহিম কংগ্ৰেছৰ ওচৰলৈ আহিম পদক্ষেপ হয় হয় ইয়াৰ উপৰিও ক'ব বিচাৰিছো কংগ্ৰেছৰ সময়ত যেনেকুৱা আপোনাৰ নেলিৰ হত্যাকাণ্ড আজি বিটিএডিৰ হত্যাকাণ্ড হোৱা হৈছিল সেই পৰিৱেশটো আমাৰ বিজেপি চৰকাৰৰ সময়ত হোৱা নাই গতিকে আজি আস্থা প্ৰকাশ কৰিছে আমাৰ মানে সংখ্যালঘু লোকে হয় গতিকে আমি বিপুল হাৰে ভোট পাম আপোনাক এৰিব লাগিব হয় হয় সংখ্যালঘুসকলে আস্থা প্ৰকাশ কৰিছে বিজেপিৰ ওপৰত কংগ্ৰেছৰ ওচৰলৈ যাম হয় 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 মই মাইক ধৰিম মই আহিম হয় হয় দুগৰাকী কংগ্ৰেছৰ প্ৰতিনিধি আছে আপুনি কওক হয় হয় আজমল সাহাবে আমার সাংসদ 15 বছর আমি বলে মাইনরিটি মুসলিমৰ ল'ৰা ছোৱালী আমি ৰেপিষ্ট চোৰ ডকাইত আমাক তেখেতে কয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় মুছলমানৰ ভোট নালাগে আসামিয়াৰ ভোট নালাগে হুবৰিত বাংলাদেশত গলে টোপনি নহয় পাকিস্তান বাংলাদেশ মনে হয় এইবিলাক কথা কৈ তেখেতে আমাৰ মাইনৰিটিক টোটালি প্ৰতাৰণা কৰিছে আমাক নাগৰিকত্ব হানি কৰিছে এজন সংবিধানৰ নামত শপত খোৱা মুখ্যমন্ত্ৰীয়ে আমাৰ এনেকুৱা 2-3খন জিলাক তেখেতে আমাক বাংলাদেশী বুলি ক'ব নোৱাৰে আৰু আজমল চাহাব আমি সাংসদ বনাইছো আজি আপুনি ভাৰতবৰ্ষৰ ৰেকৰ্ড চাওক যে আমি মুছলিম মানুহ কিমান আমি চোৰ ডকাইত ৰেপিষ্ট তেখেতে আমাক চোৰ ডকাইত ৰেপিষ্ট বনাইছে আজমল চাহাবে আমাৰ এমপিয়ে বনাইছে এটা আমাৰ দুৰ্ভাগ্যৰ কথা আপুনি কি ক'ব বিচাৰিছে আজমল চাহাবৰ কথা কি ক'ব বিচাৰিছে আজমল চাহাব নিজে লণ্ডনৰ টেবলেট খাই নিজৰ শৰীৰৰ বেমাৰ আজাৰ ভাল কৰে আৰু 15 বছৰে আমাক জৰা ফুকা কৰি পানী খুৱাইছে তেখেতে খাই লণ্ডনৰ টেবলেট আমাক খুৱাই জৰা ফুকাৰ ৰাজনীতি হয় হয় মই মূল্যবৃদ্ধি প্ৰসংগত উত্থাপন কৰিম হয় মই এগৰাকী বিজেপিৰ যুৱ নেতাৰ ওচৰলৈ আহিব বিচাৰিছো আহক আপুনি কি ক'ব বিচাৰিব যুৱ নেতা হিচাপে আপোনাৰ প্ৰত্যাশা কি নমস্কাৰ হয় মাইকটো মই ধৰিম হয় 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 কৈ যাওক আপুনি কৈ যাওক আজি এই যিটো সামূহিক ডিবেট যিটো এইটো যাতে সুস্থভাৱে হয় হয় তাৰ বাবে মই সকলোকে অনুৰোধ জনাইছো হয় মই প্ৰশ্ন সুধিছো এজন যুৱ প্ৰতিনিধি হিচাপে আপোনাৰ প্ৰত্যাশা কি কেনেধৰণৰ এজন প্ৰাৰ্থী আপুনি এই সমষ্টিটোৰ পৰা দিল্লীত বিচাৰে কেনেধৰণৰ এজন প্ৰাৰ্থী বিচাৰে আপোনালোকৰ সমস্যাসমূহ দিল্লীত উত্থাপন কৰা এজন প্ৰাৰ্থী বিচাৰে এখন শক্তিশালী ভাৰত বিচাৰে শক্তিশালী গণতন্ত্ৰ বিচাৰে কি বিচাৰে
প্ৰথমতে মই এইটো ক'ব বিচাৰিছোঁ যে আমাৰ যিজন কেণ্ডিডেট, আমাৰ 3জন কেণ্ডিডেট, তাৰ ভিতৰত আমাৰ যিটো NDA চৰকাৰৰ যিটো মিত্ৰজোঁটৰ কেণ্ডিডেট, সেইটো আমাৰ জিলাৰ, এইটো আমাৰ অতিকৈ সৌভাগ্য যে আমাৰ জিলাৰ পৰা এইটো কেণ্ডিডেট। স্থানীয় candidate লাগে, হয়। আমাক স্থানীয় কেণ্ডিডেট লাগে। আৰু দ্বিতীয়তে ক'ব গ'লে যে আমি 15 বছৰে কিমান উন্নয়ন আমি নিজে চালো, হয়, সেইখিনি কথা পাতিছো, হয়। কথা আমি বেছিকে ক'ব নাযাওঁ এক্সট্ৰাকে। হয়। আৰু যিটো আমাৰ মই এৰিব লাগিব আপোনাক। কংগ্ৰেছৰ কেণ্ডিডেট, হয়। এখেতক আমি যেতিয়া কংগ্ৰেছৰ দিনত তেখেতে কেবিনেট মন্ত্ৰী আছিলে, হয়। তেখেতে কি কৰিছে, গড় হত্যা আজিৰ দিনত ইমান উত্থাপন হৈছে। হয়, আৰু গড় হত্যা, এখেতে- গড় হত্যা, গড় হত্যা, এখেতে- গড় হত্যা। মই এখেতে- ল'ম। শেষ কৰক, শেষ কৰক, শেষ কৰক। ইমান যদি ভাল কেণ্ডিডেট, হয়, মই হয়। তেনেহ'লে নিজৰ ঠাইৰ পৰা উঠিব লাগিছিল। নিজৰ ঠাইৰ পৰা উঠিব লাগিছিল। ৰ'ব ডাঙৰীয়া, হয়। মই মাইকটো মই ধৰিম। হয়। UDFৰ ব্লক প্ৰেচিডেণ্ট। হয়। আজি যিসকল কথা হৈ আছে, হজৰত মৌলানা বদৰুদ্দিন আজমল সাহেব MP হোৱাৰ পিছত যিবিলাক উন্নয়ন স্তব্ধ হৈ গৈছিল, যিবিলাক বস্তু বন্ধ হৈ গৈছিল, ৰূপসী বিমান বন্দৰৰ পৰা আৰম্ভ কৰি আপোনাৰ জাহাজ ঘাটৰ পৰা আৰম্ভ কৰি আপোনাৰ মেডিকেলৰ কলেজৰ পৰা আৰম্ভ কৰি যিবিলাক বস্তুবিলাক বন্ধ হৈ গৈছিল, নাই। হজৰত মৌলানা বদৰুদ্দিন আজমল সাহেব MP হোৱাৰ ক'ব পিছত দিয়ক। আজি মানকাছৰ সমষ্টিত যিমান আপুনি হস্পিটেল চাব, প্ৰতিটো হস্পিটেলত 50ৰ পৰা 1 কোটি টকা তেখেতক দান কৰিছে। আজিলৈকে মানকাছৰ সমষ্টিত তেখেতৰে এম্বুলেন্স 2টা চলি আছে। আজি সেই এম্বুলেন্সত কংগ্ৰেছৰ পেচেণ্টৰ যাই আহে, আপোনাৰ UDFৰ মানুহ চলাফিৰা কৰে, আপোনাৰ BJPৰ মানুহ চলাফিৰা কৰে। আজি একমাত্ৰ ডেভেলপমেণ্ট আজি বদৰুদ্দিন আজমল সাহেবে কৰিছে। বিগত যিমান MP গুজৰি গৈছে, এটাও উন্নতি কৰা নাই। আমি যিমানবাৰ দেখিছো সংবাদত বদৰুদ্দিন সাহেবে কোশ্চেন কৰিছে আৰু বেষ্ট MP হিচাপে নৰ্থ ইষ্টৰ বেষ্ট MP। অৰাজনৈতিক মই মন্তব্য ল'ব লাগিব। ডাঙৰীয়া আগলৈ আহক। শান্ত হওক। অৰাজনৈতিক ব্যক্তি, মই আপোনাৰ আপোনাৰ পৰিচয়টো। মোৰ নাম চেলিম আহমেদ। মই এজন আহমেদ ডাঙৰীয়া, হয়, কওক। আপোনালোকে যদি এনেকে ইয়াতে কৰি থাকে, আমি ইয়াত চিঞৰি থাকি কিবা পাওঁ নেকি? ইয়াত আজি এটা অনুষ্ঠান, তেখেতক ধন্যবাদ জনাইছো, আহিছে আমাৰ মাজত আমাৰ মতামত ল'বলৈ। কি উন্নতি হ'ল, কি নহ'ল, এতিয়া কিমানখিনি কোনে উন্নতি কৰিলে এটা আমি চবে গম পাওঁ। 1947 চনত ভাৰত স্বাধীন হ'ল। তাৰ পিছৰ পৰা কংগ্ৰেছ আছিল ভাৰতত। কংগ্ৰেছে কিমানখিনি কৰিলে? নাই, মই যদি স্পেচিফিকেলি সুধো, আপোনাৰ দৃষ্টিত ধুবুৰী সমষ্টিটোত বা এই সমষ্টিটোত কিমান উন্নয়ন হৈছে? এই চাউথ চালমাৰা মানকাছৰত কিমান উন্নয়ন হৈছে? ঠিক আছে, আমি চবতকে পিছপৰা জেগা এইটো। হয়। বহুত দিন আগত আমাৰ জন্মৰ পিছৰে পৰা মই বহুত যেনেকে ব্ৰিজটো পোৱা নাই, ইটো পোৱা নাই, সিটো পোৱা নাই, হয়। আজি লাহে লাহে চব উন্নতিৰ ফালে গৈ আছে। হয়। আমাৰ মানুহবোৰ বিভিন্ন ধৰণৰ সমস্যা আগত ভুগিছিলে, এতিয়া আজিৰ দিনত মানুহবোৰ বিভিন্ন ধৰণৰ সুবিধা পাই আছে। দুটা সুবিধাৰ কথা কওক। যেনেকে ধৰক আপোনাৰ শিক্ষাৰ ফালৰ পৰা আমাৰ ইয়াত মেডিকেল হস্পিটেল নাছিলে, আমি পালো। ইয়াৰ পৰা চুকচত যোৱাৰ কাৰণে নদীত বহুত কষ্ট কৰিছো, আমি এটা ব্ৰিজ পাইছো। এতিয়া কোনে কৰিছে? চৰকাৰ বিজেপি। বিজেপিৰ সময়ত কংগ্ৰেছী MLA থাকিলে যদি কয় নহয় বিজেপি কৰিছে, কংগ্ৰেছে কৰা নাই, সেইটোতো নহয়। আপুনি স্পষ্টকৈ কওক। মই স্পষ্ট কৈছো, ব্ৰিজটো যেতিয়া হ'ল তেতিয়া ইয়াত আছিলে আপোনাৰ আধাত আছিলে জাভেদ ইছলাম চাহাব আৰু আধাত আছিলে ডক্টৰ মতিউৰ ৰহমান মণ্ডল চাহাব। সকলোৱে কাম কৰিছে, সকলোৱে কম বেছি পৰিমাণে কাম কৰিছে। ক'ব দিওঁ প্লিজ। আমি প্ৰতিনিধি বনাই দিওঁ, তেওঁলোকে লৈ আহে, কামবোৰ কৰি দিয়ে। এতিয়া যদি কোনোবাই বিজেপি চৰকাৰৰ দিনত কোনোবাই কয় সি UDFৰ MP তেওঁ কেনেকে আনিব? চৰকাৰটো বিজেপিৰ তেওঁৰ লগত মিলি যদি কিবা আনে, সেইটো আমি বেয়া নাপাওঁ, ভালে পাওঁ। ইয়াত যদি আপোনাৰ ধৰক বিজেপি চৰকাৰ কংগ্ৰেছৰ MLA আনি দিয়ে, আমি কিয় বেয়া পাওঁ? আমি ভালে পাম। আমি আনি দিয়াৰ কাৰণেতো প্ৰতিনিধি বনাও। হয়, মই আপোনাক এৰিব লাগিব। হয়, বৰ প্ৰাসংগিক কথা কৈছে। মানকাছৰ উপস্থিত হৈছো, শান্ত হওক, সকলোৱে আসন গ্ৰহণ কৰক।